পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু গেৰুৱা বাহিনী ডিব্ৰুগড়ত পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড় যোৰহাট আৰু লখিমপুৰ লোকসভা সমষ্টি ভিত্তিক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিক লৈ অনুষ্ঠিত হয় এই বৈঠক প্ৰভাৰী হৰিশ দ্বিবেদীৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশলৰ লগতে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় তদুপৰি মিত্ৰদলসমূহৰ লগত মিত্ৰতা কেনেদৰে কৰা হ'ব তাক লৈ বিতংভাৱে আলোচনা কৰা হয় এই বৈঠকতে পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কেনেধৰণে প্ৰাৰ্থী নিৰ্বাচন কৰিব শুনক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মুখেৰে যেটো গাঁওসভাৰ সদস্যজন পলিটিকেল বেনাৰত নহয় নিৰ্দলীয়ভাৱে হ'ব আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ কাৰণে আমি এখন কমিটি গঠন কৰি দিম সেই কমিটিয়ে আৰু জিলা সমিতি বিধায়ক সাংসদৰ সকলো সহযোগত টিকট তাত ঘোষণা কৰিব আৰু জিলা পৰিষদৰ টিকট তেওঁলোকে পেনেল বনাব তিনজনীয়া আৰু সেইখন ৰাজ্যিক সমিতিক দিব ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে জিলা পৰিষদৰ টিকট অনুমোদন কৰিব জিলা ইতিমধ্যে আমাৰ জিলাতলি আছে জিলাও আছে মণ্ডলো আছে কেৱল আমাৰ পঞ্চায়ত বডি এতিয়া নাছিলে যেটো পঞ্চায়ত আমাৰ সমিতিয়ে নাই সংগঠনত কিন্তু আমি পঞ্চায়ত মেনেজমেণ্ট কৰাৰ কাৰণে 21 জনীয়া সমিতি এখন গঠন কৰাৰ কাৰণে আজি সভাত সিদ্ধান্ত লোৱা হয় ৰাজ্যিক পৰ্যায়ৰ পৰিৱৰ্তে সমষ্টি ভিত্তিক মিত্ৰদলৰ লগত মিত্ৰতা হ'ব বুলি বৈঠকৰ অন্তত ক'লে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মিত্ৰতা থাকিব যেটো আমি মিত্ৰতাত আমাৰ চৰকাৰ আছে নিশ্চিতভাৱে সমষ্টি লেভেলত আলোচনা কৰি এই মিত্ৰতাটো অক্ষুণ্ণ ৰাখিব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম